এটা বজাত বন্ধ কৰে। সেইদিনাখন মোৰ মানুহজনে আহিছিলে, মানুহজন আহি পেলাই মানে ছোৱালীজনী লৈ আহিছে, আহি মানে ডক্টৰনী নাই বুলি মোলৈ ফোন কৰিছে। মই বোলো তেতিয়াহ'লে ফাৰ্মাচিষ্টকে দেখুৱাই পেলাই লৈ আহক ছোৱালীজনী। তাৰপিছত আগতেও তেনেকৈ মোৰ সৰু ছোৱালীজনী বেমাৰ হৈ থাকে, আহি থাকোঁ, আহিলে মানে কি তোমাৰ ল'ৰা ছোৱালী ইমান বেমাৰ হয়নে, এনেকুৱা ধৰণৰ মানে কথা কিছুমান প্ৰশ্ন উঠে। আকৌ যদি কিবা ৰাতি বেমাৰ হয় ধৰ লৈ আহোঁ, লৈ আহিলে কয় মানে কি পইচা এটা বিচাৰে। আকৌ যদি কিবা কাৰণত পেচেণ্টটোক আনিব নোৱাৰোঁ ঘৰলৈ মাতো, তাত তেতিয়া 200 কিমান টকা বিচাৰে, ইয়াত 100 কিমান টকা আনিলে বিচাৰে। এনেকুৱা ধৰণৰ কিছুমান মানে কেচকাল হৈ থাকে। আৰু ইয়াত বোলে কোন এজন থাকে, তেওঁ মানে কলথোক বোলে নিবলৈ আহে কিন্তু চাফা কৰিবলৈ নাহে। এনেকুৱা কিছুমান হস্পিটেলৰ মানে কথা হৈ আছে। সেইদিনাখন বোলে আমাৰ ওচৰৰে এগৰাকী আহিছিল মানুহজনৰ প্ৰেছাৰটো জোখাবলৈ, কৈছে গুৱাহাটীততো দেখাই থাকোঁতে প্ৰেছাৰ জুখিছিল, ইয়াত কিয় জুখিব লাগে। এনেকুৱা ধৰণৰ কিছুমান মানে ইয়াত অসুবিধা দেখা দি থাকে। মানে আমি আহিবলৈ মানে বাদেই দিয়া নিচিনা হৈছে। আমি মানে পইচা বেছি লাগিলেও নগাঁৱলৈকে যাওঁ, কষ্ট মষ্ট কৰি মানে নিজে মেডিচিনৰ দামো বেছি আনো আৰু কষ্ট মষ্টকৈ। ইয়াত আহিলে মানে মেডিচিনটো কোনোবাটোহে পোৱা যায়, সাধাৰণ জ্বৰ কাহটোহে পোৱা যায়। সঘনাই মানে তেনেকুৱা হৈ থাকে। মই কৈছোঁ কি মোৰ ঘৰ ওচৰতে, মই আহিবলৈ মানে বাদ দিলোঁ আৰু। এতিয়া সেইদিনাখন আহি মানে চেক কৰিবলৈ আহিছিলোঁ, দেখুৱালোঁ। ডক্টৰজনীয়ে নিজে কৈছে পেচেণ্ট কোন? বোলো বাইদেউ মই। মোৰ লগততো হাজবেণ্ডজন সোমাই যাবই, নিশ্চয় যাব। সেইটো হাজবেণ্ডজনক কৈছে আপুনি ওলাই যাওক। এনেকুৱা ধৰণৰ ডক্টৰনী মানে ব্যৱহাৰ কিছুমান ভাল হৈ নাথাকে। আৰুনো কি ক'ম, সদায় আহিবলৈ বাদেই দিলোঁ। কিন্তু ঘনৰঞ্জন ছাৰ হাজৰিকা আছিলে ইয়াত, ছাৰে কিন্তু বহুত ভাল আছিলে, বহুত মৰম কৰিছিলে, কোনো পইচাও লোৱা নাছিলে। বাটত মানে দেখুৱালেও মানে বাটতে আমাক চিটৰ ওপৰতে লিখি দিছিলে, ঘনৰঞ্জন ছাৰ যদি আহিব পাৰে ইয়ালৈ আকৌ বহুত আমি ভাল পাম, ছাৰক আহিলে বহুত ভাল পাম। এই ডক্টৰ বাইদেউ গৰাকীৰ নাম কি? ডেইজি কিবা এটা ক'লে দেই, মই ইমান ভালকৈ নাজানো। ডেইজি বৰা নেকি বাইদেউৰ নাম? বৰজহা ৰাজ্যিক চিকিৎসালয়। মই আজি এই যোনটো চেণ্টাৰটো আছে তালৈ মই আহিছিলোঁ। আজি মই দেখিছোঁ যে তাত বন্ধ, 1:30 বজাত বন্ধ কৰি দিয়া বুলি কৈছে। আৰু আপোনাৰ মই যেতিয়া ভদ্ৰলোকক আহি পেলাই লেব টেকনিচিয়ান যোনজন ইয়াত থাকে তেওঁক সুধিলোঁ, তেওঁ কৈছে যে তেওঁ মোক ওলোটাই মোক বুজাইছে যে 1:30 বজাত বন্ধ কৰি দিয়াটো কিমান প্ৰয়োজন, যে মানে 1:30 বজাতে আমাৰ হস্পিটেলটো এনেকুৱা। তেতিয়া মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ, জইণ্ট ডিৰেক্টৰে ক'লে যে আমাৰ ছাৰ্ভিচটো 24 আৱাৰ্ছ, 24/7। কিবা কাৰণবশতঃ কোৱাৰ্টাৰ বেয়া কাৰণে মই মানিলোঁ, কোৱাৰ্টাৰটো চালোঁ, এগৰাকী মহিলা অফিচাৰ তেওঁ থাকিব নোৱাৰে, মই মানিছোঁ। কিন্তু মোৰ কথাটো হ'ল যে যদি ইয়াত থকা যোনজন ব্যক্তি থাকে, যোনজন ইয়াত এমপ্লয়ী আছে, লেব টেকনিচিয়ানেই নহওক বা তেওঁ ফাৰ্মাচিষ্টেই নহওক, আমাক এই বুলি কোৱা হৈছে যে এই দৰজাটো তলা মাৰি দিয়ে, পিছপিনেদি যায়, তাৰ ইমাৰ্জেঞ্চি ডাক্তৰৰ অনুপস্থিতিত যিখিনি পাৰে চিলাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰি দিয়ে। এটা কথা হ'ল নেকি, চৰকাৰী হস্পিটেল এটা সন্মুখত হেৰি, আৰু আমিতোতো ডাক্তৰক অত্যন্ত সন্মান কৰোঁ। মই ইমান সুন্দৰকৈ কথাখিনি কৈছোঁ। মোৰ কথাটো হ'ল ডাঙৰীয়া, মই ঘূৰি পকি এটা কথাই ক'ম, আমি বেছ ডাঙৰ দৰমহা লওঁ, আৰু যিহেতুকে সিমান ডাঙৰ দৰমহা লওঁ, সেই দৰমহাৰ যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি কৰিব লাগিব। আৰু কিবা কাৰণবশতঃ এগৰাকী মহিলা মই মানিছোঁ ইয়াত থাকিব নোৱাৰে, আমি কেতিয়াও জোৰ কৰা নাই, আমাৰ সিমানখিনি আমি অমানৱতা বোধ থকা আমি মানুহ নহয়। কিন্তু এটা কথা হৈছে কি, এটা ছিষ্টেম এটা বনাব লাগিব। ঠিক আছে, হেৰি হওক, কাইলৈ মেডিকেল ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত এটা ভাল চেণ্টাৰ আছে, হয়, কিন্তু সেইবুলি ইয়াত এই চেণ্টাৰটো 1:30 বজাত তলা মাৰি দিব নেকি? সেইটোতো নহ'ব নহয়, সেইটো কৰিব লাগিব। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে, আৰু এইখিনি কথা আমি একো হেৰি নহয়, আমাৰ এটা কথা হৈছে কি, আমি মিলি পেলাই এটা টিম হিচাপে কাম কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে বাইদেউ খুব ৰেছপনচিবল অফিচাৰ হয়, তেওঁ কৰিব কামখিনি। আৰু যোনজন আৰু এজন আছে বুলি কৈছে, তেওঁ ৰাতিৰ ডিউটিও কৰিব লাগে, আৰু তেওঁলোকৰো বহুত প্ৰত্যাহ্বানৰ মাজেদি তেওঁলোকে কাম কৰে, মই জানো। কিন্তু এটা কথা, আমি হস্পিটেল এখন বন্ধ কৰি দিব নোৱাৰোঁ, সন্মুখত এনেকৈ তলা মাৰি দিব নোৱাৰোঁ, যিহেতুকে চৰকাৰে ৰাইজক এইষাৰ কথা কৈছে যে 24 ঘণ্টা এখন হস্পিটেল, ঠিক আছে তাত ডাক্তৰ নাই, সেইখিনি আমি চাম, ঠিক আছে তাত বাইদেউ এগৰাকী মহিলা ইয়াত থাকিব নোৱাৰে, কিন্তু এই বেছিক যোনখিনি ছাৰ্ভিচ, কাইলৈ কিবা এটা ইয়াত এক্সিডেণ্ট এটা হৈছে, কমচে কম ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি, এই যে লিখি থৈছে বৰজহা ষ্টেট ডিছপেঞ্চাৰী, এই ষ্টেট ডিছপেঞ্চাৰী বুলি ক'লে এই গোটেই স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ। তেওঁলোকৰ মনৰ ভাৱটো কি যেতিয়া আমি সোধোঁ, আৰু আমি কাৰ মনৰ ভাৱ বেছি হেৰি কৰিম, ৰাইজৰ, যাৰ বাবে ডিছপেঞ্চাৰীখন বনোৱা হৈছে। ৰাইজৰ যদি আস্থা গুচি যায় তেতিয়াহ'লে এইটো ভাল কথা নহয়। আৰু এই ৰাস্তা আমি কাৰ ভুল হৈছে কাৰ শুদ্ধ হৈছে মই সেইটো ক'বলৈ বিচৰা নাই। মোৰ হ'ল কি, এটা যদি অনুষ্ঠান থাকে তাৰ মুৰব্বীগৰাকীৰ এইটো গুৰু দায়িত্ব যাতে অনুষ্ঠানটো ভালকৈ পৰিচালনা কৰে। আৰু বাইদেউ মই আপোনাক আকৌ কৈছোঁ, আপুনি যে থাকিব লাগে সেইটো নহয়, কিন্তু মই সেইটো কথা কোৱা নাই কিন্তু দেই। আৰু মই অনুৰোধৰ আকাৰত গোটেইখিনি কথা কৈছোঁ, চাব এই বস্তুটো।
এনেকুৱাবোৰ কামৰ কাৰণে চৰকাৰখনৰ প্ৰতি বা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰতি আস্থাটো ৰাইজৰ গুচি যায় সেইটো যাতে নহয় আৰু চেলেঞ্জ অকল আপোনাৰ নহয় চেলেঞ্জ মোৰো আছে অকল প্ৰতিজন গভৰ্ণমেণ্ট অফিচাৰৰ চেলেঞ্জ আছে গোটেইখিনি বস্তু আমাক লাগ বুলিলে দি দিব নোৱাৰে কিন্তু তাৰ মাজতে আমি চলাব লাগিব আৰু কেনেকৈ চলাওঁ সেইটোৱে আমাৰ আৰ্ট হ'ব মই নেক্সট টাইম আপোনাক পাব লাগিব পিছপিনে দি নহয় কিন্তু দেই নেক্সট টাইম আপুনি এই কথাটো দ্বিতীয়বাৰ মোক নক'বলৈ এইপিনে পিছপিনে মই ৰাখোঁ আৰু বাইদেউ আপুনি কথাখিনি বুজি লওক আপোনাৰ 28 বছৰ চাকৰি হ'ল 28 বছৰ ইয়াতে আছে 28 বছৰ যিহেতুকে চাকৰি হ'ল আপুনি এইটো কথা জানিব লাগে যে 1:30 বজাত তলা মাৰি দিব নোৱাৰে আজি মই শিকাই দিলোঁ বুজি পাইছে নহয় দেই ঠিক আছে